যাৰ কাৰণে থিয় হৈছোঁ তেওঁৰ লগত মই ৩৬টা বছৰ পাৰ কৰিলোঁ। 1989 চন 1989তে লগ পোৱা। যেতিয়া লগ পাইছিলোঁ তেওঁ প্ৰথম দিনাখন বাদ্য বজোৱাৰ কথা কৈছিলে আৰু মোক ঘৰলৈ লৈ গৈছিলে। যাৰ লগত বজাবলৈ আহিছিলোঁ তেওঁৰ পেহীয়েকৰ জীয়েক। ঘৰত গৈ তেওঁলোকৰ ঘৰতে ভাত পানী খাই আমি ওলাই গৈছিলোঁ তেওঁৰ এজন বন্ধু ঘৰলৈ। প্ৰথম দিনাখন কথা শুনি আচৰিত হৈছিলোঁ যে বহুত হাই লেভেল কথা পাতে। বন্ধুৰ লগত গৈ তেওঁ বন্ধুজনৰ লগত যিখিনি লেভেলত কথা পাতিছে, মই মেট্ৰিক দি উঠা এজন ছাত্ৰ হিচাপে, মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ হিচাপে, গাঁৱৰ ল'ৰা হিচাপে একোৱেই নাজানিছিলোঁ। আচলতে জুবিন গাৰ্গৰ প্ৰতি মই আকৃষ্ট হোৱাৰ একদম প্ৰধানটো গুণ আছিলে জুবিন গাৰ্গৰ কিতাপ পঢ়া গুণটো। আমি যেতিয়া ভাত খাই আছিলোঁ, তেওঁ আমাৰ লগতে টেবুলত ভাত খাই আছিলে। এইটো 89ৰ কথাই কৈছোঁ। ভাত খাই থাকোঁতে কিন্তু কিনাৰত এখন কিতাপ পঢ়ি আছিলে, স্বামী বিবেকানন্দ। কিতাপখন লুটিয়াই পঢ়ি আছে আৰু ভাত খাই আছে। মই তেতিয়া সুধিছোঁ যে স্বামী বিবেকানন্দ কিতাপখন ভাত খাই থাকোঁতে পঢ়ি আছে যে? কৈছে মানুহে শ্বেক্সপিয়াৰৰ কিতাপ লেট্ৰিনতো পঢ়ে, আমাৰ ভাগৱতখন ল'ৰা ছোৱালীক পঢ়িবলৈ দিয়া নহয়, থাপনাত থৈ দিয়ে। ডিফাৰেঞ্চটো সেইটোৱে। থাপনাত থৈ দিয়ে, তেনেকৈয়ে থাকি যায় গোটেই জীৱন। ভাগৱতখন কীৰ্তনখন কোনেও পঢ়ি নাচায়, কিন্তু শ্বেক্সপিয়াৰে লিখা কিতাপখন নাটকখন লেট্ৰিনতো গৈ পঢ়ি থাকে। গোটেই কথাবিলাক সেই প্ৰথম দিনাখনেই তেনেকুৱা আছিলে, স্পষ্টবাদী আছিলে, কোনো কথা ক'বলৈ ভয় নকৰিছিলে। তেনেকুৱা এজন মানুহ লগ পোৱাৰ পিছত জীৱনত বহুত কথা শিকিলোঁ। আৰু কিতাপ পঢ়াটো মানে এনেই নপঢ়িছিলে। এতিয়া নৱপ্ৰজন্মৰ কাৰণে মানে সেইটো এটা বৰ ডাঙৰ জুবিন গাৰ্গৰ পৰা ল'বলগীয়া গুণ। জুবিন গাৰ্গে চব বিষয়ৰ ওপৰত জানিছিলে। তেতিয়াই তেওঁ মোক কৈছিলে পথেৰ পাঁচালীত কেনেকৈ মিউজিক কৰিছিলে। তেতিয়া এখন চিনেমা শ্বুটিং কৰাটো বৰ দুঃসাধ্য আছিলে সেই সময়ত। পথেৰ পাঁচালী যি সময়ত হৈছিলে সত্যজিৎ ৰায়, তাৰ আগতেও চিনেমা হৈছিলে, কিন্তু সেই সময়ত কেনেকৈ হৈছিলে, চিনেমাৰ মিউজিক কেনেকৈ ডাইলগৰ লগত চিং কৰাইছিলে, সেই বিষয়ে কথা কৈছিলে। আৰু মোক হঠাৎ সুধিছিলে যে মহাভাৰতৰ কৌৰৱৰ 101জন পুত্ৰ আছে বুলি আমি জানো, এগৰাকী ছোৱালী আছিলে, নামটো জানানে? মই থতমত খাইছিলোঁ। মই সঁচাকৈয়ে নাজানিছিলোঁ। মানে ইমানখিনি জ্ঞান আমি পোৱাই নাছিলোঁ। যদিও মইনা পাৰিজাতত আমি আছিলোঁ, আমি সেই কিতাপত বজাৰত ওলোৱা জানেনে পঢ়িয়ে মইনা পাৰিজাতত চলিলে। কিন্তু তেওঁ বিভিন্ন ভাষাৰ কিতাপ পঢ়ে। তেতিয়া বেংগলী কিতাপ দেখিছোঁ, ইংলিছটো পঢ়েই, অসমীয়া আনন্দৰাম বৰুৱাৰ ওপৰত পঢ়ি থকা দেখিছোঁ, বিনন্দ চন্দ্ৰ আগৰৱালাৰ ওপৰত পঢ়ি থকা দেখিছোঁ। গতিকে তেতিয়াই সৰুকালতে অজস্ৰ জ্ঞান আহৰণ কৰিলে। গতিকে আজিকালি ল'ৰা ছোৱালী সেইটো এটা বৰ জুবিন গাৰ্গৰ পৰা আহৰণ কৰিবলগীয়া ডাঙৰ গুণ। মোবাইলত আচলতে একো নাপায়। জুবিন গাৰ্গৰ হাততো মোবাইল আছিলে বহুত আগৰ পৰাই, কিন্তু মোবাইলটো খুব কম পিটিকি থকা দেখোঁ। মোবাইলত পঢ়া নেদেখোঁ। কিবা বস্তু জানিব বিচাৰিলে কিতাপটো বিচাৰে। কেতিয়াবা আমাকো ফোন কৰে যে আমুক কিতাপখন আছে নেকি। কেতিয়াবা আমাৰ ঘৰলৈ আহিলে কিতাপবিলাক কিতাপ চাই কয় যে অলপ ভাল ভাল কিতাপ কিনিবা বুলি কয়। মোৰ এটা ল'ৰা আছে, কৈছে তাৰ পিছত কামত আহিব, কিতাপেহে সম্পত্তি। গতিকে কিতাপৰ ওপৰত খুব গুৰুত্ব দিছিলে। আমি যি এতিয়া নাহৰ পুলি ৰুইছোঁ, নাহৰ জুবিনে ভাল পোৱা এটা বৰ ডাঙৰ কথা আছে। তাৰমানে মোৰ ঘৰ আছিলে যোৰহাটৰ বালিগাঁৱত। তেওঁ বঙালপুখুৰীৰ পৰা কেতিয়াবা যায়, গৈ পেলাই মোৰ ঘৰৰ একদম পদূলিতে দুজোপা নাহৰ আছিলে। কৈছে নাহৰ ইমান ধুনীয়া জেগা আছে, নাহৰ দুজোপা কিয় আছে? বহুত হ'ব লাগে। মোৰ কিয়, কি হ'ব? কৈছে নাহৰৰ গুটিৰ পৰা এটা তেল তৈয়াৰ হয়। এইটো অকল অসমতহে নহয় বোলে, বাকী পৃথিৱীৰ চব ৰাজ্যতে হয়। সেইটো সেই তেতিয়াৰ কথাই কৈছে, এতিয়াৰ কথা নহয়। গতিকে জুবিন গাৰ্গৰ কৈছে মই গানৰ কথা ক'লোঁ, গান। আৰু জুবিন গাৰ্গে নাটক খুব ভাল পাইছিলে। নাটকত আমি আগতে যোৰহাটত খুব নাটকত মিউজিক কৰোঁ, মোকো লৈ যায়। তেওঁ এখন কীবৰ্ড কিনিছিলে পিছলৈ। কীবৰ্ড নাটক মানে মিউজিক কৰি খুব ভাল পায়। ক'ৰবাত নাটকত যদি তেওঁক বজাবলৈ মাতে একদম বিৰাট উৎফুল্লিত আৰু চবকে গৈ ফুৰে, আমুকত নাটক আছে দেই, চাবলৈ আহিবি, মই মিউজিক কৰিছোঁ। মানে নাটকৰ মিউজিকটো যেন তেওঁ পেচা হ'ব। আৰু মানুহে যেতিয়া সোধে যে তোমাৰ মাতটো ইমান ধুনীয়া, গান নোগোৱা কেলি? কৈছে নাই, মই গান নাগাওঁ, গান মই সুৰহে কৰোঁ আৰু বজাওঁহে, মই মিউজিচিয়ানহে। কিন্তু পিছত যোৰহাট ৰেডিঅ'ত যেতিয়া প্ৰথম গান বাণীবদ্ধ হ'ল, তেওঁ 3টা গান অলপ দিনৰ আগতে যোৰহাট ৰেডিঅ'ই গানকেইটা বজাই শুনাইছিলে তেখেতৰ মহীয়া শ্ৰাদ্ধৰ দিনাখন। যেতিয়া যোৰহাটৰ মানুহে গান মাতটো শুনিলে, তেতিয়া সকলোৱে, যোৰহাটৰ শিল্পীসকলে জোৰ দিলে যে নহয় জুবিন, এইটো মাত তোমালোকে, তোমাৰ এই মাতটো এনেই অথলে যাবলৈ নিদিবা, তুমি এলবাম কৰা, তুমি এইটো বাণীবদ্ধ কৰা, তোমাৰ নিজৰ ইমান ধুনীয়া ধুনীয়া গান আছে। আপোনালোকে অলপ আগতে সুধিলে মনৰ নিজানত গানটো সৰুতে লিখা গান, ক্লাছ 8-9তে ধুনীয়া ধুনীয়া গান লিখিছিলে। শব্দৰ গাঁথনি, সাহিত্য, সুৰ, সংগীত
এইবিলাকনো কিয় মানুহে ইমান কিয় ভাল পায় তাৰ ওপৰত আচলতে এতিয়া গৱেষণা কৰা হয়। এতিয়া আমি শ্ৰদ্ধাঞ্জলি জনাই আছোঁ, জুবিন গাৰ্গৰ ফটো তলত চাকি জ্বলাইছোঁ, ফুল দিছোঁ, কিন্তু কিমান দিনলৈ থাকিব এই চাকি জ্বলোৱাৰ ফুল দিয়া কথাটো। কিন্তু আমি যদি গৱেষণা আৰম্ভ কৰোঁ এতিয়াৰ পৰা, আজিৰ পৰাই, যে কি আছিলে সঁচাকৈ মাতটোত কি আছিলে, কিয় দুখ লাগিলেও জুবিনৰ গান ভাল লাগে, কিয় সুখতো ভাল লাগে, কিয় পাৰ্টি হ'লেও ভাল লাগে, কিয় পিকনিকতো ভাল লাগে, লিখাতনো কি আছিলে, সুৰতনো কি আছিলে, সংগীততনো কি আছিলে, কিয় চেঞ্জ হ'ল গোটেই বস্তুটো। গতিকে সেইবোৰ গৱেষণা আচলতে সকলো ঠাইতে হ'ব লাগিব। এনেকুৱা নহয় যে গুৱাহাটীত এখন গৱেষণাগাৰ পাতি দিছে, তাতে হৈ আছে আৰু যি হয় হৈ থাকক, সেইটো হ'লে নহ'ব। চব জেগাত আজি পুৰণিগুদামত যেনেকৈ ইয়াত যিমান মানুহ গোট খাইছে, প্ৰত্যেকজনে যদি চিন্তা কৰে কথাটো, জুবিন গাৰ্গ 100 বছৰ নহয় 100 বছৰ ধৰি মানুহৰ মাজত জীয়াই থাকিব। গতিকে প্ৰত্যেকজন মানুহে যদি নিজৰ ঘৰতে লয়, জুবিন গাৰ্গে চব খুব ধুনীয়া খোল বজাইছিলে, ডাঙৰ হৈছিলে তামোলপুৰৰ নিচিনা জেগাত, ডাঙৰ হৈছিলে কৰিমগঞ্জ নিচিনা জেগাত, তাতো থাকিও খোল শিকিলে, অসমীয়া খোল শিকিলে, ইমান ধুনীয়া খোল বজায়, ক'তো খোলটো তেওঁ বজাই দেখুওৱা নাই, মই নিজে দেখিছোঁ। আপোনাৰ নেগেৰা বজাব পাৰে, দোতাৰা বজাব পাৰে, ডগৰ বজাব পাৰে, মেণ্ডলিং বজায়, মানে মানুহজনৰ গুণখিনি বহুত আছিলে। সেই গুণখিনি প্ৰকাশ পালে, অসমে দেখিলে, গোটেই পৃথিৱীয়ে দেখিলে।